নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আজি লৈ আহিছোঁ আন এটি সুস্বাদু ব্যঞ্জনৰ নতুন ৰেচিপি। কঁঠালৰ মুচিৰ তৰকাৰী খাই আপোনালোকে ভাল পায়নে? এতিয়াতো কঁঠালৰ মুচিৰ বতৰ। কঁঠালৰ মুচিৰ তৰকাৰী পিছে মোৰ খুব প্ৰিয়। এই কঁঠালৰ মুচিৰে আমি বিভিন্ন ধৰণে ব্যঞ্জন বনাব পাৰোঁ। আচাৰো বনাব পাৰোঁ। কঁঠালৰ আচাৰো খুব জুতিদায়ক হয়। আৰু আমি জানোৱেই যে কঁঠাল স্বাস্থ্যৰ বাবে অতি উপকাৰী। গতিকে আহকচোন আজি আমি কঁঠালৰ এখন ধুনীয়া জুতিদায়ক ব্যঞ্জন বনাবলৈ শিকোঁ। আজি মই কঁঠালৰ কাবাব বনাবলৈ লৈছোঁ। কঁঠালৰ কাবাব এবিধ অতি সুস্বাদু ব্যঞ্জন। আৰু এই কাবাবৰ তৰকাৰীখন হ'লে আপোনাক মাছ মাংসৰ জুতিৰ কোনো প্ৰয়োজনেই নহয়। আৰু আনহাতে যিসকলে মাছ মাংস নাখায় তেওঁলোকৰ বাবেতো এই তৰকাৰী মাছ মাংসৰ সমপৰ্যায়ৰ এবিধ অতি সুস্বাদু ব্যঞ্জন। গতিকে দেৰি নকৰি আহক আমি কঁঠালৰ কাবাব বনোৱাত লাগি যাওঁ। এইখিনিতে আৰু এটা কথা যে আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তেতিয়া মোৰ আন ভিডিঅ'বিলাকো আপোনালোকে চাই থাকিব পাৰিব। ঠিক আছে, আজি আমি এতিয়া বনাম কঁঠালৰ কাবাব। কঁঠালৰ কাবাব বনাবৰ বাবে আমাক দৰকাৰ হ'ব এটা কঁঠালৰ সৰু মুচি, তাৰ লগতে আমাক লাগিব 2-3টা বিলাহী, 2টা বা 3টা পিঁয়াজ, কেইফুটামান নহৰু, কেইটামান গোটা জিৰা কেইটামান গোটা জিৰা অকণমান, আৰু 2টামান ডিম, আৰু লগতে জিৰা গুড়ি, গৰম মছলা, অলপ শুকান জলকীয়াৰ গুড়ি আমাক দৰকাৰ হ'ব। লগতে একাপ বেচন আমাক দৰকাৰ হ'ব। আৰু এতিয়া আমি কি কৰিম যে কঁঠালটো সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'ম। তাৰ পাছত এই কাটি লোৱা টুকুৰাবোৰ এটা প্ৰেছাৰত 2-3টা চিটি অহালৈকে আমি সিজাই ল'ম। প্ৰেছাৰত কঁঠালখিনি উতলি থকাৰ সময়তে আমি অকণমান কাম আগবঢ়াই ল'ব পাৰোঁ। আমি কাবাব বনাবৰ বাবে বৰা ভাজিব লাগিব। গতিকে বৰাকেইটা বনাবৰ বাবে আমি পিঁয়াজ, ধনিয়া, জলকীয়া এইকেইটা বস্তু কাটি আমি ৰেডি কৰি ল'ম। আমাৰ প্ৰেছাৰত 3টা চিটি আহিল ইতিমধ্যে। এতিয়া আমি প্ৰেছাৰটো খুলি চাম। এয়া চাওক, কঁঠালখিনি সিজি গৈছে। এতিয়া ধনিয়া, পিঁয়াজ আদি কুটি থোৱা বাতিটোতে আমি এইখিনি নমাই ল'ম। আৰু এই কঁঠালখিনিৰ লগতে আমি এতিয়া ইয়াতে একাপ বেচন মিহলাম। বেচনখিনি ভালদৰে কঁঠালৰ লগত মিলাব লাগিব। আৰু ইয়াতে এতিয়া মই 2টা ডিম ভাঙি দিম ইয়াতে। আপোনালোকে ডিম দিবও পাৰে, নিদিলেও হয়। মই পিছে দিলে ভাল পাওঁ বেছি, আৰু বৰাকেইটা ভাল হয়, তেতিয়া ভাগি নাযায়। সেইকাৰণে মই ডিম সংযোগ কৰোঁ। আৰু এইখিনি ধুনীয়াকৈ মিহলাব লাগিব ভালদৰে মিহলাই লৈ ইয়াতে আমি কেইটামান গোটা জিৰা দি দিব পাৰোঁ। বৰাকেইটা খাই ভাল লাগে তেতিয়া। অকণমান ধনিয়া গুড়ি, অলপমান গৰম মছলা, অকণমান জলকীয়া গুড়ি,
অকণমান নিমখ আপোনালোকে চাব, মই সিজাওঁতেও যিহেতু নিমখ অকণমান দিছিলোঁ, গতিকে সেইমতে নিমখ দি লৈছোঁ। আপোনালোকে নিমখৰ পৰিমাণটো চাই ল'ব। এইখিনি মিহলাই এতিয়া ধুনীয়াকৈ আমি বৰা বনাবৰ কাৰণে প্ৰস্তুত কৰি ল'ম। বছ, এতিয়া এই কঁঠালৰ কাবাব বনাবৰ বাবে, বৰাখিনি বনাবৰ বাবে আমাৰ এইখিনি প্ৰস্তুত হৈ গৈছে। আৰু এতিয়া আমি ইয়াক অলপ সময় ঢাকন দি ৰাখি থ'ম। এতিয়া আমি এখন কেৰাহীত তেল গৰম কৰি তাতে বৰাকেইটা ভাজিম। আমি এনেকৈ ইয়াতে বৰাকেইটা এটা এটাকৈ দি ভাগি নোযোৱাকৈ চাব, সাৱধানে বৰাকেইটা লুটিয়াই দিব। দুই পিঠি ভালকৈ ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ এইকেইটা ভাজি ল'ব লাগিব। এয়া আমাৰ বৰাখিনি বনোৱা হৈয়ে গৈছে। চাওক, ধুনীয়া গোটা গোটা বৰা, একেবাৰে মাংসৰ পিছৰ নিচিনা হৈছে। চাওক, ধুনীয়া। এইবাৰ আমি এই যে কাটি থোৱা বিলাহী, পিঁয়াজ, জলকীয়া, নহৰু আৰু গ্ৰীণ ধনিয়াখিনি মিক্সাৰত আমি এটা পেষ্ট কৰি ল'ম। এইখিনি আমাৰ পেষ্টটো তৈয়াৰ হৈ গৈছে। এতিয়া আমি কেৰাহীত তেলত আমি দুটা কাটি লোৱা কেঁচা জলকীয়া দিম, লগতে অকণমান কাটি লোৱা পিঁয়াজ আৰু কেইটামান গোটা জিৰাও ইয়াতে দি ভাজি ল'ম। পিঁয়াজখিনি অলপ বাদামী ৰং হৈছে, গতিকে এতিয়া আমি ইয়াতে পেষ্ট কৰি থোৱা মছলাখিনি ইয়াতে দি আমি এতিয়া ভাজি ল'ম। আৰু অকণমান জলকীয়া গুড়ি দিম ইয়াতে। এইটো কাশ্মীৰী লাল মিৰ্চটো দিছোঁ, ৰংটোৰ বাবে দিছোঁ আচলতে। আৰু এতিয়া অকণমান সময় এই মছলাখিনি ভাজ খাবলৈ দিম, ভাজিম। এতিয়া অকণমান দি ভাজ খাওক। মছলাখিনিয়ে ধুনীয়া ৰং এটা লৈছে। চাওক, ভাজ খাইছে, ধুনীয়া ৰং এটা লৈছে। চাওক, এইখিনি ধুনীয়া হৈছে। আৰু এতিয়া আমি ভাজি থোৱা বৰাকেইটা ইয়াতে দি দিম। আমি বৰাবিলাক ইয়াতে দিম আৰু এইখিনি ধুনীয়াকৈ মিহলাই দিম। বৰাকেইটা ভাগিবলৈ দিব নালাগিব, খালি চাব, লৰাওঁতে সাৱধানে লৰাব। এইখিনি ধুনীয়াকৈ মিলাই দিম আৰু অকণমান সময় ঢাকি থ'ম। পুনৰ আমি অকণমান লৰাই লৈ ইয়াত এতিয়া অকণমান পানী দিম। আপুনি যদি জোল কৰি খাই ভাল পায়, তেনেহ'লে পানী অকণমান বেছিকৈ দিব। মই পিছে থুপথুপীয়া কৰিব বিচাৰিছোঁ, সেয়ে মই সেই আন্দাজতে পানী দিছোঁ। এতিয়া অকণমান উতলিবলৈ দিব, অকণমান সময়, বহুত সময় নহয়, অকণমান সময় মই উতলিবলৈ দিম। উতলিছে ধুনীয়াকৈ, উতল আহিছে। এতিয়া ধুনীয়া গোন্ধ এটা বাহিৰ হৈছে, তৰকাৰীখনৰ পৰা ধুনীয়া গোন্ধ এটা বাহিৰ হৈছে। আৰু আমাৰ কাবাব তৈয়াৰ হৈয়ে গৈছে। কাবাব আমাৰ তৈয়াৰ হৈ গৈছে। চাওক, এতিয়া এটা পাত্ৰত এইখিনি নমাম। হৈ গ'ল আমাৰ কাবাব। চাওকচোন, কি ধুনীয়া কালাৰ। এয়া হ'ল আমাৰ
কঁঠালৰ জুতি লগা কাবাব ধুনীয়াকৈ আপোনালোকে পৰিৱেশন কৰক। গৰম গৰম ভাতৰ লগত, ৰুটিৰ লগত এই তৰকাৰী অতি ভাল লাগে খাই, খুব মুখৰোচক। গতিকে আপোনালোকে ঘৰত বনাই চাওক, কাৰণ কঁঠালৰ মুচি এতিয়া পোৱা যায়, পায়। গতিকে আপোনালোকেও এই ধুনীয়া তৰকাৰীখন বনাই চাওক। প্ৰিয় দৰ্শক, যদিহে আমাৰ এই ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু পুনৰবাৰ কৈছোঁ, যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। পুনৰ লগ পাম আপোনালোকক নতুন নতুন কেতিয়াবা ৰেচিপি লৈ, কেতিয়াবা ধুনীয়া ধুনীয়া কবিতা লৈ, কবিতা আবৃত্তিৰে। আজিলৈ আহোঁ, ধন্যবাদ।